টেঙাখাটত শান্তিপূৰ্ণ পৰিৱেশত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে কঠোৰ পৰিশ্ৰম, নিজস্ব পৰিকল্পনা আৰু দৃঢ়তাৰে লক্ষ্যত উপনীত হোৱাকৈ আজি প্ৰথম দিনা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা দেখা পোৱা গ'ল। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ টেঙাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আৰম্ভ হ'ল প্ৰথমটো দিনৰ পৰীক্ষা। পৰীক্ষা কেন্দ্ৰটোত মুঠ 598 গৰাকী পৰীক্ষাৰ্থীয়ে বহিছে পৰীক্ষাত। পুৰা আজি ফালি পাইছো পৰীক্ষা পুৰা মানে অকমান ঘূৰাই পকাই আহিছে, তথাপিও মানে বুজি পাইছো ভাল লাগিলে। এনে লেটাৰ মাৰ্কছ লাগিছে বুলি ভাবিছো। ঠিক আছে, ধন্যবাদ। ভালে হ'ল। উজুৱাই আহিছে, অলপ খালি দীঘল লিখিব আহিছে। 70 মান এটা মানে সেই উজু প্ৰশ্ন কাটিছে আৰু পুৰা উজুক আছে, মানে একদম উজুক আছে। ভালে হৈছে পৰীক্ষা, মানে মই এনে 90 মান পাম চাগে। ভালে হৈছে, অলপ চলপ বুজিও টানো। মজা মজা ভালো হৈছে। ভালে হৈছে, ভালে গ'ল একদম। উজুৱে আহিছে পৰা টেঙাখাটৰ পৰা বজেন গগৈৰ ৰিপৰ্ট, TNL নিউজ।